বুলডোজাৰৰ কোব পৰা লখিমপুৰৰ গুণগুণৰ কথা এতিয়া কোনে নাজানে কঠিয়াতলিত সপোন বুটলা গুণগুণৰ আশাত চৰকাৰে চলাইছিল বুলডোজাৰ সেই সময়ত তাই চিঞৰি চিঞৰি ৰাইজক কৈছিল আমিতো বাংলাদেশৰ নাছিলো আমাৰ খিলঞ্জীয়াৰ ওপৰত কিয় এনেকুৱা কৰিলে মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছিল গুণগুণে সমানেই প্ৰশ্ন কৰিছিল সচেতন মহলে বেদখলকাৰীক উচ্ছেদ কৰিবলৈ গৈ খিলঞ্জীয়াৰ ওপৰত চৰকাৰে চলোৱা এই কাৰ্যক লৈ বিৰোধীও লৈছিল সৰব ভূমিকা ইপিনে গুণগুণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন অসম আন্দোলনত বাংলাদেশীক খেলিবলৈ মানুহে জীৱন দিছিল গুণগুণে কি কঠিয়া কেইডালো দিব নোৱাৰে নেকি কঠিয়াখিনি আকৌ লগাই দিলেই হ'লহেঁতেন 350 বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিল আমি কি সহ্য নকৰিম নেকি যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে 855 জন শহীদ হৈছে এতিয়া যদি অসমীয়াই ভাবে যে 500 বাংলাদেশীক উৎখাত কৰক কাখত মোৰ ঘৰটো আছে সামান্য খুন্দা এটাও নালাগিব তেনেকে জাতিটো বাচিব নেকি তাতে কি হল কঠিয়াখিনি গ'ল আকৌ লগাই দিলে হ'লহেঁতেন ৰাতিপুৱা তাক লৈ ৰাজনীতি হ'ব পাৰে নেকি নাই ৰাজনীতি কোনে কৰিছে যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে উদ্দেশ্য মহিলাগৰাকী নহয় উদ্দেশ্য হল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে আনহাতে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলাৰ হুংকাৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য বাংলাদেশী উচ্ছেদ চলোৱা হ'বই কোনেও বিজেপিক ৰখাব নোৱাৰে বিজেপিয়ে কালিও চাপৰত কৰিব পৰখিও গোৱালপাৰাত কৰিব কোনেও বিজেপিক ৰাখিব নোৱাৰে বাংলাদেশী উচ্ছেদ হ'বই আমি তেওঁৰ ভূমি লোৱাই নাই আমি তেওঁৰ যি কেইগৰাকীৰ ভূমি আমি উচ্ছেদ কৰিছিলোঁ সকলোৱে আজি ভূমিত সোমাই গ'ল যি কেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলোঁ ভিজিআৰ পিজিআৰত আছিলে কেতিয়াবা উচ্ছেদ হ'লহেঁতেন আমি ম্যাদী পট্টা দি দিলোঁ এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব যদি বাংলাদেশীৰ গাত টুকৰ মাৰোতে আমি যদি ভাবোঁ আমি একদম ইস্ত্ৰি মাৰা চাৰ্ট পিন্ধি থাকিম অলপো বোকা নপৰিব কাৰোবাৰ ঘৰত বুলডোজাৰ চলিব তাৰ বোকাও আমাৰ গাত নপৰিব তেনেকেতো নহ'ব নহয় ইপিনে উচ্ছেদিত লোকসকলক বাংলাদেশী আখ্যা দি কংগ্ৰেছলৈ দুখ ঠেলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাটো কংগ্ৰেছে ৰাজনীতি কৰি আছে কৰিমগঞ্জ ধুবুৰী চাপৰ শিলচৰ এইবিলাকৰ ৰাইজ গৈ লখিমপুৰত বহিছিল আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা আৰু তেওঁলোকৰ ৰাজনৈতিক স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছোঁ কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই জাতি মাটিৰ সুৰক্ষা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা চৰকাৰখনৰ এতিয়াৰ স্থিতি সহজভাৱে ল'ব পৰা নাই সচেতন ৰাইজে বেদখলকাৰী খেদাৰ এই প্ৰক্ৰিয়াত চাৰখাৰ হ'ব আৰু কিমানগৰাকী গুণগুণৰ সপোন নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা